আছিল যে এই দুটা তিনটা দিন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হ'ব আৰু লগতে বিজুলী ঢেৰেকণি আহিব ধুমুহা আহিব পাৰে আৰু আজি পুৱাৰ ভাগত এতিয়া যদি কওঁ গুৱাহাটী মহানগৰীত আকাশ কলা হৈ পৰিছে এজাক বৰষুণ আহিছে আৰু লগতে উজনি অসমৰ ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ আটাইকেইখন জিলাতেই বৰষুণ আছে নামনি অসমতো বৰষুণ আছে মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা যেহেতু ৰেড এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ঠায়ে ঠায়ে বৰষুণ থাকিব আৰু বৰষুণৰ সময়ছোৱাত বিশেষকৈ গহপুৰ অঞ্চলসমূহত এতিয়া বানপানী হৈছে মহানগৰীৰ কথা নকওঁ গুৱাহাটী মহানগৰীত এজাক বৰষুণ মানেই কৃত্ৰিম বানপানী ৰুক্মিণী গাঁও এতিয়ালৈকে শুকুৱাই নাই নবীন নগৰত এতিয়াও পানী আছে সাতগাঁও বিভিন্ন অঞ্চলত এতিয়াও পানী আছে কিন্তু তাৰ মাজতে পুনৰ বৰষুণৰ আগজাননী ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত বেলতলা এই অঞ্চলসমূহত বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে মন্তব্য কৰিব পাৰে মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম উজনি অসমৰ আটাইকেইখন জিলাতেই আজি বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু লগতে নামনি অসমতো নলবাৰী বৰপেটা এই অঞ্চলসমূহত কামৰূপ মহানগৰ কামৰূপ ৰুৰেল এই অঞ্চলসমূহত কিন্তু বৰষুণৰ আগজাননী আছে আৰু এই ৩-৪ দিন ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত আছে গুৱাহাটী মহানগৰীৰ যদি কথা ক'বলৈ যাওঁ গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিয়া মানে যথেষ্ট অসুবিধা তেজপুৰৰ পৰা মন্তব্য আহিছে মুনিন্দ মুছাহাৰীয়ে লিখিছে তেজপুৰত ধুমুহা বৰষুণ হয় আহি আছে বতৰ বহুত বেয়া তেজপুৰৰ খবৰ তেজপুৰত ধুমুহা বৰষুণ বতৰ কলা হৈ আছে বৰষুণ আহি আছে এই ধৰণৰ মন্তব্য তেজপুৰৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা মন্তব্য কৰিছে তিনিচুকীয়াটো বৰষুণ চাবুৱা অঞ্চলত বৰষুণ অব্যাহত আছে উজনি অসমত প্ৰায়বোৰ অঞ্চলতেই বৰষুণ দি আছে আৰু গুৱাহাটীত যদি কথা ক'বলৈ যাওঁ নিৰ্মাণ কাৰ্যসমূহ চলি আছে নিৰ্মাণ কাৰ্যসমূহৰ মাজত এই নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বান হৈছে আৰু কৃত্ৰিম বানৰ পাছত গুৱাহাটী মহানগৰীৰ অধিক মৰণ ফাণ্ডত পৰিণত হৈছে আমি দেখিছিলোঁ সেইদিনাখন এটি শিশু এটা উন্মুক্ত গাঁতত সোমাই পৰি মৃত্যু হ'ল তাৰ পাছৰ পৰিস্থিতি কালিৰ দিনটোতো গুৱাহাটীত পানী হৈছে কিন্তু কালিও গুৱাহাটী পৌৰ নিগম বিয়াগম যিটো জিএমচি আছে লগতে ঠিকাদাৰ আছে তেওঁলোকৰ হিতাহিত জ্ঞান ঘূৰাই অহা নাই তেওঁলোকে সেই উন্মুক্ত নলাসমূহ এতিয়ালৈকে ঢাকি দিয়াৰ ব্যৱস্থা কৰা নাই পুনৰবাৰ কৈছোঁ জিএমচি কথা কৈছোঁ গুৱাহাটী পৌৰ নিগম ঠিকাদাৰ কোনোৱে তেওঁলোকৰ নিজৰ কাম ঠিকমতে কৰা নাই মানুহ মৰি গৈছে তাৰপিছতো তেওঁলোকৰ ঘূৰি অহা নাই নিজৰ হিতাহিত জ্ঞান এই ধৰণৰ দৃশ্যাংশ আকাশ কলা হৈ আহিছে এইবোৰ ৰাজ্যৰ দৃশ্যাংশ দেখুৱাই আছোঁ এইদৰে তেজপুৰত লগতে উজনি অসমত বতৰ খুবেই বেয়া আৰু যিকোনো মুহূৰ্তত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে খবৰ আহি আছে আমালৈ মন্তব্য কৰি আছে মৈৰাবাৰীৰ পৰা কৈছে মৈৰাবাৰীৰ পৰা ফোন কৰিছে বাবুল আহমেদ বাবলুৱে লিখিছে মৈৰাবাৰীত পুৰা ধুমুহা দি আছে বুলি তেওঁ মন্তব্য কৰিছে ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ইনামুল হকে লিখিছে আমাৰ লখিমপুৰত এতিয়া নাই আহিব চাগে বতৰ লখিমপুৰতো বেয়া এই ধৰণৰ মন্তব্য আহি আছে উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ লগতে গহপুৰত কৃত্ৰিম বান গহপুৰত ছত্ৰংনৈ ফেনে ফুটুকাৰে উপন্ধি উঠিছে কাৰণ অৰুণাচল ফালে নেৰানেপেৰা বৰষুণ অব্যাহত আছে অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ কাৰণে গহপুৰৰ ব্ৰহ্মাজান ছত্ৰংনৈ ফেনে ফুটুকাৰে বাঢ়ি আহিছে আৰু সেই অঞ্চলসমূহৰ গহপুৰৰ প্ৰায় ৫-৬খন গাঁও এতিয়া বানৰ কবলত আছে উজনি অসমৰ যদি কথা ক'বলৈ যাওঁ তিনিচুকীয়া ডিব্ৰুগড়ত কালিৰ প্ৰায় ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু সেই অঞ্চলসমূহতো দিখৌ জাজি এই যিখন নদী আছে সেই নদীবোৰ বৃদ্ধি পাইছে জলপৃষ্ঠ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু এয়া পূজাৰ আগে আগে বিশ্বকৰ্মা পূজাৰ আগে আগে বতৰ দেখুৱাই আছোঁ আৰু গুৱাহাটীত যি মন্তব্য কচুৱাত এতিয়ালৈকে বৰষুণ নাই বুলি মন্তব্য কৰিছে কচুৱাৰ পৰা হয় কিছু কিছু অঞ্চলত নাই কিন্তু প্ৰায়বোৰ অঞ্চলতেই সমগ্ৰ অসমৰ প্ৰায়বোৰ অঞ্চলতেই বৰষুণৰ কথা কোৱা হৈছে কিছু চৌহানে মন্তব্য কৰিছে বাৰিছ হনে वाला है তেওঁ মন্তব্য কৰিছে বৰষুণ আহিবলৈ আছে সকলোতে বতৰ বেয়া আচলতে কতো ৰ'দ নাই আৰু পুৱাৰ ভাগৰ পৰা গুৱাহাটী মহানগৰীৰ যদি কথা ক'বলৈ যাম গুৱাহাটী মহানগৰীত পুৱাৰ পৰা বতৰ বেয়া হৈ আছিল আৰু আজি যেহেতু বিভিন্ন অঞ্চলত মই বাৰম্বাৰ কৈ আছোঁ গুৱাহাটী মহানগৰীত এক ডাঙৰ কথা এঘণ্টা যদি গুৱাহাটী মহানগৰীত বৰষুণ দিয়ে তেন্তে মহানগৰবাসীৰ জমৰ যাতনা ভোগ কৰিবলগীয়া হয় নিজৰ ঘৰলৈ যাব নোৱাৰে মই ইতিমধ্যে কৈছোঁ যে ৰুক্মিণী গাঁওবাসীয়ে বাৰম্বাৰ অনুৰোধ কৰি আছে যে কিন্তু ৰুক্মিণী গাঁৱত এতিয়ালৈকে পানী শুকুৱাই নাই আজি আকৌ তাত বৰষুণ আৰম্ভ হৈছে হাতীগাঁও অঞ্চলৰ কথা ক'বলৈ গৈছোঁ হাতীগাঁও সিজুবাৰী লখিমীনগৰ বেলতলা
সকলো পানীৰ তলত এজাক বৰষুণ দিলেই পানীৰ তলত যায় আজিও পুনৰ অনুৰূপ ব্যৱস্থাৰ সৃষ্টি হ'ব বাইহাটা চাৰিআলিৰ পৰা মন্তব্য কৰিছে বনমালী দেখাই লিখিছে বাইহাটাত ধাৰাসাৰ বৰষুণ নামনি অসমৰ পৰা মন্তব্য আহিছে বাইহাটাত ধাৰাসাৰ বৰষুণ অব্যাহত আছে নলবাৰী জিলা বাইহাটা বৰপেটা এই অঞ্চলসমূহত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছিল যে তাত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব 2-3 দিন ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে লগতে প্ৰচণ্ড ধুমুহাৰো সম্ভাৱনা আছে তেজপুৰত ইতিমধ্যে ধুমুহা আহিছে বুলি আমাৰ এজন দৰ্শকে মন্তব্য কৰিছে বাইহাটা চাৰিআলিত বৰষুণ অব্যাহত আছে আৰু এনেকুৱা ধৰণৰ বৰষুণ হ'লে ৰাজ্যৰ অন্য জিলাসমূহত নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছত বানপানীৰ আশংকা থাকে কিন্তু গুৱাহাটী মহানগৰী যিখন উন্নয়নৰ আটাইতকৈ ডাঙৰ ঢাকঢোল বজাই থকা হয় সেই গুৱাহাটী মহানগৰীত কিন্তু ধাৰাসাৰ বৰষুণৰ পাছত পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হয় মানুহৰ মাজত ল'ৰা ছোৱালী স্কুলৰ পৰা ঘৰলৈ ঘূৰি যাব নোৱাৰে কৰ্মচাৰীয়ে চৰকাৰী কৰ্মচাৰী হওক ব্যক্তিগত কৰ্মচাৰী হওক নিশা 8-9 বজালৈ তেওঁলোকে বুনাপৰ দি থাকিব লগা হয় বাছ ষ্টপেজসমূহত আৰু এয়া হৈছে মহানগৰবাসীৰ অৱস্থা দুৰ্দশা কিন্তু কোনো কথা নাই নলবাৰীৰ পৰা মন্তব্য আহিছে মনোৱাৰ হুছেইনে লিখিছে নলবাৰীত বৰষুণ দি আছে হয় নলবাৰীত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছিল নজৰুল ইছলামে লিখিছে গৰৈমাৰীত ধাৰাসাৰ বৰষুণ ৰাতিৰ পৰা গৰৈমাৰীৰ পৰা মন্তব্য আহিছে গৰৈমাৰীত ধাৰাসাৰ বৰষুণ দি আছে মধ্য অসমত উজনি অসমত নামনি অসমত সকলোতেই ধাৰাসাৰ বৰষুণৰ আগজাননী ব্যক্ত কৰিছে তাক লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ গহপুৰৰ অৱস্থা আপোনালোকক কৈ আছো গহপুৰত ইমানেই বেয়া অৱস্থা সত্ৰং নদী যিখন এখন পাহাৰীয়া নদী লগতে ব্ৰহ্মজান এই দুখন নয়ে গহপুৰবাসী ৰাইজৰ অৱস্থা নোহোৱা কৰিছে তাত বহু অঞ্চল এতিয়া কৃষকৰ মাটি সকলো পানীত ডুব গৈছে আৰু মন্তব্য আহিছে ইনামুল হকে লিখিছে আমাৰ বেলতলাত এতিয়াও পানী আছে কি যে হ'ব নিশ্চয় বেলতলা অঞ্চলটোৰ কথা ক'ব লাগিব হাতীগাঁও অঞ্চলটোৰ কথা ক'ব লাগিব সাতগাঁও অঞ্চলৰ কথা ক'ব লাগিব সাতগাঁও পাথৰকৰিৰ পৰা যিটো স্কুলখন আছে এনপি স্কুলখন আছে সেই তাৰ এককাল পৰ্যন্ত পানী এয়াটো পৰ্যন্ত পানী সেই অঞ্চলসমূহত কিছুদিন পূৰ্বে তাৰ কাষত থকা আমাৰ যিবোৰ অঞ্চলৰ এভিকশন চলোৱা হৈছিল তাৰ কাৰণে কোৱা হৈছিল যে উচ্ছেদ অভিযান চলোৱা হৈছে তাৰ কাৰণে পানীৰ সমস্যাটো দূৰ হ'ব কিন্তু পানীৰ সমস্যা দূৰটো দূৰৰে কথা এতিয়া বেছি হ'বলৈ ধৰিছে নতুন নতুন অঞ্চলত এতিয়া পানী হ'বলৈ ধৰিছে আৰু নিৰ্মাণ কাৰ্য যি চলি আছে গুৱাহাটী মহানগৰীত সেইটো বাৰম্বাৰ কৈছো উৰণ ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য হওক বা এই ঠিকাদাৰসমূহে ডাঙৰ ডাঙৰ আমাৰ ৰাজনৈতিক নেতা পালিতাসমূহ অহাৰ সময়ত ৰাস্তা বনাবলৈ তেওঁলোকৰ যিটো খৰখেদা লাগে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিল অমিত শাহ আহিল ৰাস্তা বনাব লাগে ৰাস্তা বনাব লাগিব ৰাস্তা বনাবৰ কাৰণে তেওঁলোকে জধে মধে খানিবলৈ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী অহা দিনাখন ঢাকি থলে এতিয়া সেইবোৰ উন্মুক্ত হৈ আছে আৰু সেই নলাত সোমাই এটি শিশুৰ কিছুদিন পূৰ্বে মৃত্যু হ'ল কিন্তু মই আজিও যদি আপোনালোকক লৈ যাওঁ আমাৰ সংবাদ মাধ্যমে দেখুৱাব পাৰিব যে গুৱাহাটীৰ প্ৰায় 60% নলা এতিয়া উন্মুক্ত হৈ আছে বিশেষকৈ যিখন আমাৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটি সংযোগী যিখন উৰণ সেতু আছে সেই উৰণ সেতুখনৰ তলত যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে লক্ষ্মীনগৰৰ ভিতৰৰ প্ৰান্তত নামঘৰ পথকে ধৰি বিভিন্ন প্ৰান্তত যদি মই কওঁ এতিয়াও নলা উন্মুক্ত হৈ আছে কেৱল এডাল লাঠি দিয়ে তেওঁলোকে দায়িত্ব সামৰিছে মানে মানুহে বুজিব লাগিব লাঠিডাল দেখিলে যে সেইটো নলা হেফালে যাব নালাগে এয়া হৈছে বিয়াগুম জিএমচিৰ কামৰ নমুনা একাংশ ঠিকাদাৰৰ চৰম কাণ্ডজ্ঞানহীনতা মানুহ মৰি যোৱাৰ পিছতো তেওঁলোকৰ হিতাহিত জ্ঞান হেৰুৱাই ঘূৰি অহা নাই যে নলাবোৰ যে বন্ধ কৰিব লাগে তাৰ কোনো তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই আৰু লগতে বানপানীৰ সমস্যা আছে ৰুক্মিণী গাঁৱৰ মানুহে এনডিআৰএফৰ নাৱৰে মানুহক খাবলৈ দিব লগা হৈছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ অৱস্থা ঠায়ে ঠায়ে আহি আছে গুৰেশ্বৰত বেছি দিয়া নাই বুলি মন্তব্য কৰিছে বাক্সাত থমথমাত বৰষুণ ৰাতিপুৱাৰ পৰা দি আছে ছয়গাঁৱত বৰষুণ আছে বিৰুবাৰীত বানপানী মন্তব্য কৰিছে গুৱাহাটীৰ মাজমজিয়া বিৰুবাৰীৰ যোনটো ৰাস্তা জিএমচিৰ পৰা সংযোগী বিবৰা কেঞ্চাৰ ইনষ্টিটিউট অত্যন্ত এটা গুৰুত্বপূৰ্ণ ৰাস্তা সেই ৰাস্তাটোৰে মানুহ গ'লে মানুহে হাঁহিব অত্যন্ত এটা গুৰুত্বপূৰ্ণ ৰাস্তা সেই ৰাস্তাটোত উন্নয়নৰ যি ঢাকঢোল আমাৰ ইয়াত বজোৱা হৈছে যে গুৱাহাটী মহানগৰীৰ ৰাস্তা ইমানেই ভাল হৈ গ'ল যে ক'তো বেয়া ৰাস্তা বনাবলগীয়া নাই কিন্তু আমাৰ গুৱাহাটী উন্নয়নৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু লগতে সাংসদ বিজুলী কলিতা মেধি আপোনালোকক বাৰম্বাৰ মাতিব লগা হয় কাৰণ বানপানী হ'লে আপোনালোক ক'ত থাকে আপোনালোকে সেই অঞ্চলসমূহৰ চোৱা চিতা কৰে নে নকৰে তাক লৈ মানুহৰ সন্দেহ পৰিছে সেইকাৰণে বাৰম্বাৰ কৰিছো আপোনালোকে পাৰিলে এবাৰ সমগ্ৰ গুৱাহাটীখনৰ
পথ উপপথসমূহত খোজকাঢ়ি এবাৰ গৈ চাওক আপোনালোকৰ কোনোবা হাংগুপাংগুৱে নদীত নলাত সোমাই যাব পাৰে কাৰণ পৰিস্থিতি ইমানে বেয়া বিৰুবাৰী ৰাস্তাটোৰ কথা কৈছো অত্যন্ত এটা গুৰুত্বপূৰ্ণ ৰাস্তা জিএমচিএইচৰ তলেৰে নামি গৈ সেই ৰাস্তাটোৱে আমাৰ বিবৰা কেন্সাৰ ইনষ্টিটিউটত সংযোগ কৰে আৰু তাৰ পৰা লখৰালৈ যাব পাৰি পল্টন বজাৰলৈ যাব পাৰি সেই পথটোত বানপানী বুলদাসে মন্তব্য কৰিছে তাৰ স্থায়ী বাসিন্দা বিৰুবাৰী বুলদাসে মন্তব্য কৰিছে বিৰুবাৰীত বানপানী হৈছে ছয়গাঁৱত বৰষুণ অৰুণাচলত ফাঁচিঘাটত বৰষুণ দি আছে অৰুণাচলত নেৰানেপেৰা বৰষুণ তাৰ কাৰণে গহপুৰ আৰু কাষৰীয়া অঞ্চলসমূহত পানী হৈ আছে বৰতাৰিটোত বৰষুণ আহিছে বুলি বীৰেশ মহন্তই মন্তব্য কৰিছে বৰতাৰিৰ পৰা তেওঁ মন্তব্য কৰিছে ঠায়ে ঠায়ে বৰষুণৰ হৈ আছে মানুহে মন্তব্য কৰি আছে কিন্তু তাৰ মাজতে কৈছো যে গুৱাহাটী মহানগৰীৰ যিবোৰ ডাঙৰ সমস্যা সেই সমস্যাবোৰে কিন্তু আমাৰ মানুহক গুৱাহাটীবাসী ৰাইজক বাৰম্বাৰ সমস্যাত পেলাই আছে অন্য লোকৰ যাতে প্ৰাণ নাযায় তাৰ কাৰণে জিএমচিয়ে সময় থাকোতে ব্যৱস্থা গ্ৰহণ কৰক এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু কৈ থাকিলেও লাভ নাই খুব ডাঙৰ তেওঁলোকে ডাঙৰ কথা কয় লেকচাৰ মাৰে কিন্তু সময়ত কোনো ধৰণৰ কাম তেনেকুৱা ফালৰ পৰা নহয় অভয়াপুৰীটো আহিছে বৰষুণ মন্তব্য কৰিছে আবুল হুছেইনে বিভিন্ন প্ৰান্তৰ পৰা মন্তব্য আহিছে উজনি অসমৰ পৰা মন্তব্য আহিছে বাক্সাৰ পৰা মন্তব্য আহিছে গুৰেশ্বৰৰ পৰা মন্তব্য কৰিছে সকলোতে বৰষুণ দিয়ে আছে নেৰানেপেৰা বৰষুণ অব্যাহত আছে মিদুল দাসে লিখিছে গহপুৰৰ ৰ'দ দি আছে গহপুৰৰ ৰ'দ কিন্তু গহপুৰত বানপানীৰ তাণ্ডৱ গহপুৰৰ ভুলাগুৰি চাহ বাগিচাকে ধৰি বিভিন্ন চাহ বাগিচা বা বিভিন্ন প্ৰান্ত এতিয়া বানৰ কবলত পৰিছে কাৰণ অৰুণাচলত নেৰানেপেৰা বৰষুণ আছে অৰুণাচলত নেৰানেপেৰা বৰষুণ হৈ থকাৰ কাৰণে সত্ৰং আৰু ব্ৰহ্মজান নৈ পানী বৃদ্ধি পাইছে তাৰ কাৰণে ৰাইজৰ মাজত হাহাকাৰ এক ভয়ংকৰ পৰিস্থিতি সমগ্ৰ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আৰু গুৱাহাটী মহানগৰীত এতিয়া যদি ক'বলৈ যাওঁ আকাশ কলা কিছু সময় পূৰ্বে ডাঙৰ এজাক বৰষুণ আহি গৈছে আৰু তাৰ কাৰণে এতিয়া শংকা ৰুক্মিণীগাঁওবাসীয়ে ভাবিছে যে বৰষুণ নাহক নবীন নগৰবাসীয়ে ভাবিছে বৰষুণ নাহক অনিল নগৰবাসীয়ে ভাবিছে বৰষুণ নাহক কাৰণ তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাযায় দুখনমান নাও চলে খালি এছডিআৰএফ এনডিআৰএফৰ নাও চলে তাৰ বাহিৰে তাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় বাকী অঞ্চলসমূহত বৰষুণ হৈছে যদিও যথেষ্ট সময়ৰ পাছত তাত নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছত বানপানী হয় কিন্তু আমাৰ গুৱাহাটী মহানগৰীত 10 মিনিট বৰষুণ দিলেই একাঠু পৰ্যন্ত পানী হয় আৰু মানুহে গম নাপায় যে ৰাস্তা কোনটো ফুটপাথ কোনটো উন্মুক্ত নলা ক'ত আছে তাত সোমাই যেতিয়া মানুহ মৰে তাৰ পিছত গুৱাহাটীৰ ফালৰ পৰা আমাৰ জিএমচিৰ ফালৰ পৰা এটা বিবৃতি দিয়া হয় যে অতি শীঘ্ৰে এইবোৰ উন্নয়ন ঠিক কৰি দিয়া হ'ব জয়ন্ত মল্ল বৰুৱাইটো পানী নেদেখেই আৰু আমাৰ যিগৰাকী সাংসদ আছে বিজুলী কলিতা মেধি তেওঁ নেদেখে তেওঁ মাজে মাজে আহে যোৱাবাৰ এবাৰটো নাহিলে তাৰ আগৰবাৰ আহিছিলে ৰুক্মিণী গাঁৱলৈ আহি মানুহে যেতিয়া তেখেতক ককৰ্থনা কৰিলে তেওঁ কৈছে মই মানুহৰ কথালৈ গুৰুত্ব নিদিওঁ নিশ্চয় আপুনি গুৰুত্ব নিদিব পাৰে কিন্তু আপুনি যোনটো পদবীত আছে পদবীটোৰ কাৰণে আপোনাৰ যিটো দায়িত্ব সেই দায়িত্ব আপুনি পালন কৰক বিৰুবাৰীত পানী হৈছে ৰাস্তা ঘাটৰ অৱস্থা বেয়া প্ৰত্যেকটো উপপথত নলা খানি থোৱা অৱস্থাত আছে যিকোনো মুহূৰ্তত কণ ল'ৰা ছোৱালী সেই নলাত সোমাই যাব পাৰে তেওঁলোকৰ প্ৰাণ যাব পাৰে আৰু আপোনালোক জনতাৰ প্ৰতিনিধি আপোনালোকক জনতাই ভোট দি এটা পদত আপোনালোকক উঠাইছে এটা পদত আপোনালোকক ৰাখিছে সেই পদটোৰ মৰ্যাদা দিয়ক ৰাইজৰ কাৰণে কাম কৰক আৰু যিটো আটাইতকৈ ডাঙৰ সমস্যা এই নিৰ্মাণ কাৰ্যসমূহৰ চলি থকাৰ মাজতেই উন্মুক্ত নলাসমূহ কিন্তু খুব সোনকালে বন্ধ কৰক নহলে অন্য শিশুৰো কিন্তু প্ৰাণ যাব গুৱাহাটী মহানগৰীত এই ঘটনা জনাই আছো আৰু লগতে হাতীগাঁৱৰ পৰা আহিছে হাতীগাঁৱত পানী ৰংগিয়াত বৰষুণ দি আছে বুলি কৈছে বিজিত গগৈ লিখিছে ৰাজগড়ত বৰষুণ হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰষুণৰ খবৰ আহিছে ধাৰাসাৰ বৰষুণৰ আগজাননী আছে পৰাপক্ষত নদী এলেকাৰ পৰা বা যিসমূহ অঞ্চলত বানপানী বাঢ়ি আছে সেই অঞ্চলসমূহৰ পৰা যোৱালৈ পৰিহাৰ কৰক কণ সৰু ল'ৰা ছোৱালীসমূহক ঘৰত ৰখাৰ ব্যৱস্থা কৰক কাৰণ নেৰানেপেৰা বৰষুণ আছে বানপানী হোৱাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত যিসমূহ ছাত্ৰ ছাত্ৰী ওলাই আহিছে পিতৃ মাতৃসকলে তেওঁলোকক অকলে পৰাপক্ষত নপঠায় নিজৰ স্কুল বাছত উঠাই নিজে লৈ যায় কিন্তু এটা জমৰ যাতনা ভুগিব লগা হৈছে গুৱাহাটী মহানগৰবাসীয়ে হাতীগাঁৱত পানী বিৰুবাৰীত পানী ৰুক্মিণীগাঁৱত পানী সাতগাঁৱত পানী জিএছ ৰোডত পানী হৈছে সকলোতে পানী হৈছে আৰু কিন্তু তাৰ পাছতো এই সমস্যা যেটো ডাঙৰ সমস্যা কোৱা হৈছিল গুৱাহাটীখন নতুনকৈ খজাই পৰাই তোলা হ'ব এই যি কৃত্ৰিম মানৰ সমস্যা আছে নাইকিয়া হ'ব কিন্তু নাইকিয়া হোৱা নাই সমস্যা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত নতুনকৈ যিসকল আমাৰ লগত লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো যে সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ আগজাননী আছিল আৰু বৰষুণ আহিছে মই ইতিমধ্যে কৈছো উজনকি নামনি সকলোতে বৰষুণ আমাৰ ৰাইজে মন্তব্য কৰিছে বাইহাটা পৰা কৰিছে জালুকবাৰীত বৰষুণ দি আছে হামিদুল ইছলামে মন্তব্য কৰিছে জালুকবাৰীটো নেৰানেপেৰা বৰষুণ ৰাজগড়ত বৰষুণ গহপুৰত ৰ'দ দি আছে কিন্তু বানপানীৰ প্ৰকোপ আছে ৰঙিয়াত বৰষুণ দি আছে
তিনিচুকীয়াত বৰষুণ, ডিব্ৰুগড়ত বৰষুণ, নলবাৰীত বৰষুণ, বাইহাটা চাৰিআলিত বৰষুণ, বৰপেটাত বৰষুণ, চৌদিশে বৰষুণ আৰু পাছিঘাটতো নেৰানেপেৰা বৰষুণ অৰুণাচলত অব্যাহত আছে। খবৰ দিছে আমাৰ যিসকল দৰ্শক আছে, চাই আছে। সকলো সাৱধান হৈ থাকিব, কাৰণ বিশেষকৈ গুৱাহাটী মহানগৰবাসীৰ কাৰণে কৈছোঁ যে গুৱাহাটীত মৰণফাণ্ডত পৰিণত হৈছে এই নলাসমূহ, যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটনৰ আশংকা। ধন্যবাদ।